বহু দিনৰ পৰা কচুলতি খাবলৈ মন গৈছিলে, সেইকাৰণে মই কচুখিনি কিনি আনিলোঁ। লগতে এয়া বাকলিখিনি এৰিয়াই ভালদৰে ধুই এয়া গামলাত লৈ ল'লোঁ। অকণমান শুকাবলৈ দিম। লগতে এয়া কেৰাহী এখন পাতি দিলোঁ, পানীও দিলোঁ, উতলিছে। এতিয়া উতলি অহাৰ পিছত মই কচুখিনি বহাই দিলোঁ। এতিয়া অকণমান হাফ বইল কৰি উঠাই ৰাখিম। এনেদৰে উঠাই ৰাখিলোঁ আৰু চালনীত পানীখিনি যাবলৈ দিলোঁ। এতিয়া পিঁয়াজ, নহৰু, জলকীয়া, অকণমান জিৰা, পাঁচফোৰণ এনেধৰণৰ মছলা মই ৰেডি কৰি ল'লোঁ। কণ বিলাহী লৈছিলোঁ। লগতে মই কেৰাহীখন বহাই দিলোঁ, ইয়াতে মিঠাতেল দিছিলোঁ। এতিয়া মই প্ৰথমতে নহৰুখিনি অকণমান দি দিলোঁ, পিঁয়াজ দি দিলোঁ, জলকীয়া আৰু লগতে মই অকণমান জিৰা আৰু পাঁচফোৰণ ইয়াতে দি দিম। শেষত সোনকালে দিলে জিৰা পাঁচফোৰণখিনি অকণমান জ্বলি যোৱা ভাগ হয়, সেইকাৰণে মই দেৰিকৈ দিলোঁ। পিঁয়াজখিনি ভাজি উঠাৰ লগতে মই এয়া কচুখিনি বহাই দিলোঁ। এতিয়া অকণমান নিমখ হালধি দি আকৌ ভালদৰে কিছু সময় লৰাই থাকিম। এইখিনি নিমখ হালধি দিয়াৰ পিছত মই ভালদৰে অকণমান লৰাই থাকিলোঁ। এতিয়া মই কণ বিলাহীখিনিও দি দিলোঁ। এয়া কণ বিলাহীখিনি দি দিয়াৰ পিছত ভালদৰে লৰাই দিম। এতিয়া বিলাহীৰ পানী ওলাব, গতিকে পানী দিবলৈ নালাগে। এতিয়া মই ভাজি ৰখা মাছৰ মাথাখিনি দিলোঁ। লগতে মই অকণমান শুকান মাছো দি দিলোঁ। খাবলৈ খুব ভাল হয়। অকণমান জলকীয়া বা জালুকৰ গুড়ি বা নহৰু পেষ্ট ধুনীয়াকৈ দিব লাগে। শেষত মই অকণমান দি দিছিলোঁ, ভিডিঅ'টো কৰাহে নহ'ল, গতিকে এইখিনি হৈয়ে গ'ল। শেষত মই নৰসিংহৰ পাত দি দিলোঁ। ধনিয়া থাকিলে ধনিয়াও দিব পাৰি, কিন্তু নৰসিংহৰ পাতৰ গোন্ধটো খুব ধুনীয়া হয়। এনেদৰে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, সঁচাকৈয়ে খাবলৈ ভাল হয়। আৰু গৰম গৰম ফুলা ৰুটিৰ লগত নহ'লে ভাতৰ লগত সঁচাকৈয়ে সকলো লগতে খাবলৈ ভাল হয়। আৰু কচু খালে তেজটোও ভালে থাকে। গতিকে এয়া সজালোঁ। এনেকৈ আমি দুপৰীয়াৰ এসাঁজ খালোঁ। আপোনালোকেও খাই নেকি জনাবচোন কমেণ্টত। ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।